নগাঁৱত আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ উদযাপন। আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ 2025 চনৰ লগত সংগতি ৰাখি সমবায়সমূহে এখন উন্নত পৃথিৱী গঢ়ি তোলাৰ মানসৰে অসম চৰকাৰৰ 72 সংখ্যক সৰ্বভাৰতীয় সহযোগিতা সপ্তাহৰ সৈতে সংগতি ৰাখি সমবায় সমিতি অসমৰ পঞ্জীয়কৰ উদ্যোগত আৰু দলংঘা হেণ্ডিক্ৰাফ্ট CS লিমিটেডৰ সহযোগত ৱাটাৰ হাইচিন্থ প্ৰশিক্ষণ কাৰ্যসূচী 14, 15 আৰু 17 নৱেম্বৰলৈ নগাঁৱৰ শ্বহীদ ভৱনত অনুষ্ঠিত হয়। নগাঁও জিলাৰ সৰ্বমুঠ 80 গৰাকী মহিলাই এই প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰৱা লাইভ। আমাৰ 72তম সমবায় সপ্তাহ চলি আছে আৰু এই সমবায় সপ্তাহ 14 নৱেম্বৰৰ পৰা 20 নৱেম্বৰলৈকে আমাৰ আছে। সেই উদ্দেশ্য সৰগত কৰি আজি আমি নগাঁৱৰ মহিলা সমবায় সমিতি সমূহক সবলীকৰণ কৰিবৰ কাৰণে আজি এই অনুষ্ঠানটো পতা হৈছে আৰু এই উদ্দেশ্যে তেওঁলোকক পানী মেট্ৰিকাৰ বেগ, বিভিন্ন ধৰণৰ বেগৰ পৰা ষ্টাৰ্ট কৰি বিভিন্ন ধৰণৰ বস্তু বনাবৰ কাৰণে তেওঁলোক শিকোৱাৰ কাৰণে তেওঁলোকক আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ আৰু এই প্ৰগ্ৰেমটো আমাৰ 3 দিনীয়া হ'ব, 14, 15 আৰু 17 তাৰিখ। আৰু এই কৰ্মশালাৰ জৰিয়তে তেওঁলোকে সমবায় সমিতিসমূহক আৰ্থিকভাৱে সবলীকৰণ কৰিব বুলি আশা ৰাখি এই ট্ৰেইনিংটো পতা হৈছে। সৰ্বমুঠ আমাৰ 80 গৰাকী মহিলা, বিভিন্ন ধৰণৰ BMSS, ALS, CLS আৰু লগতে সবতকৈ ডাঙৰ কথা হ'ল আমাৰ 4জন পুৰুষ শ্বেয়াৰ হোল্ডাৰো এই ট্ৰেইনিংটোত অংশগ্ৰহণ কৰিছে। IVT সমবায় সমিতি আৰু লগতে ৰাধাকৃষ্ণ সমবায় সমিতি, তেওঁলোকে নতুনকৈ গঠিত হোৱা সমবায় সমিতি। ভাৰত চৰকাৰৰ আমাৰ এটা নতুন এমপেক্স ফৰ্মেশ্যন চলি আছে আৰু সেই স্কিমৰ আণ্ডাৰত এই সমবায় মাল্টিপাৰ্পাছ সমবায় সমিতি এমপেক্স গঠন কৰা হৈছে আৰু নতুনকৈ সমবায় সমিতিসমূহে এই প্ৰশিক্ষণটোত অংশগ্ৰহণ কৰিছে। সেইটো এটা আমাৰ কাৰণে ভাল কথা। আজি আমাৰ এই অনুষ্ঠানত আমাৰ চিফ গেষ্ট হিচাপে আমাৰ সন্মানীয় উপায়ুক্ত মহোদয় আৰু সন্মানীয় আমাৰ জিলা আয়ুক্ত মহোদয়া, লগতে আমাৰ ADC মেন কৰ্পৰেশ্যন আমাৰ উপস্থিত আছে আৰু আমাৰ লগতে হেড অফিচৰ উপপঞ্জীয়ক ডক্টৰ কণ কুমাৰ শৰ্মা ছাৰ আমাৰ মাজত উপস্থিত আছে আৰু আমাৰ পঞ্জীয়ক ছাৰ নাৰায়ণ কৌৰ ছাৰ আমাৰ মাজত উপস্থিত থাকিব আৰু এই অনুষ্ঠানটো সমবায় সপ্তাহ হিচাপে অনুষ্ঠানটো পতাৰ আঁৰত আমাৰ পঞ্জীয়ক নাৰায়ণ কৌৰ দেৱ ছাৰৰ অৱদান আমি শলাগ লৈছোঁ।